वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীক আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 11 শাওণ মঙলবাৰ 1433 ভাস্কৰাব্দ, ইংৰাজীৰ 28 জুলাই 2026 চন, ভাৰতীয় যি 6 শাওণ আৰু মং 13 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:49 8 ছেকেণ্ডত আৰু সূৰ্যাস্ত সন্ধ্যা 6:05 39 ছেকেণ্ডত। গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা চতুৰ্দশী তিথি, সন্ধ্যা 6:19 24 ছেকেণ্ডলৈকে। আজি নক্ষত্ৰ হ'ল পূৰ্বাষাঢ়া, দিনৰ 1:11 18 ছেকেণ্ড পৰ্যন্ত। আৰু আজিৰ যুগ হ'ল বিকুম্ভ যুগ, ৰাতি 11:33 36 ছেকেণ্ডলৈকে। কৰণ হ'ল গড়কৰণ। বিকুম্ভ যুগত জন্ম জাতক সুন্দৰ, ভাগ্যৱান, নানা অলংকাৰ যুক্ত, বুদ্ধিমান আৰু পণ্ডিত হয়। কুণ্ডলীৰ চতুৰ্থ স্থানটো যদি তেওঁৰ শুভ হয়, তেনেহ'লে তেওঁ ঔষধ বিভাগত গৱেষণা আদিতো যথেষ্ট সুফল লাভ কৰে। আৰু শুভ কামৰ কাৰণে কিন্তু এই যুগ বৰ্জন কৰক। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে কৰ্কট ৰাশিত, লগতে বৃহস্পতিও যুতি হৈ আছে। আৰু ইফালে মঙল বহি আছে বৃষভ ৰাশিত, বুধ আছে মিথুনত, শুক্ৰ আছে সিংহত, শনি আছে মীন ৰাশিত, ৰাহু কুম্ভত, কেতু সিংহত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে ধনুক ৰাশিতেই, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব ধনুক ৰাশি। ক্ষত্ৰিয় বৰ্ণ বৰুণ যুগ, নৰগণ গন্ধৰ্বৰ অস্থি, অস্তুত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী শুক্ৰৰ দশা। ৰাতি 7:49 30 ছেকেণ্ড যোৱাত মকৰ ৰাশি হ'ব শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ হুতাসন যুগ। আৰু দিনৰ 1:11 18 ছেকেণ্ড যোৱাত গুৰুৰ অস্থি, বিংশোত্তৰী ৰবিৰ দশা। আজি আদ্য ঋতু হ'লে তিনিমহীয়া প্ৰতিহীনা যুগ, মতান্তৰে 7দিনীয়া শুভগা যুগ। দিনৰ 1:11 18 ছেকেণ্ড যোৱাত 7দিনীয়া শুভগা যুগ। মৰণত দোষ একপাত। আৰু দিনৰ 1:11 18 ছেকেণ্ড যোৱাত 3 পাত লাগিব। খাদ্যত আজি মাটিমাহ, তেল, মাছ, মাংস আদি সম্ভোগ নিষেধ। সন্ধ্যা 6:19 24 ছেকেণ্ড যোৱাত তেল, মাছ, মাংস নাখাব। যাত্ৰা আজি নাই, ৰিক্তা আদি দোষ আছে। দিনৰ 1:11 18 ছেকেণ্ড যোৱাত নক্ষত্ৰ দোষ। গতিকে যিহেতু আজি মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰিব, সোঁ ভৰিখন দিব, আগবাঢ়ি ওলাই যাব, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম আৰোগ্য স্নান। যোগিনী আজি পশ্চিমত, সন্ধ্যা 6:19 24 ছেকেণ্ডত বায়ুকোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 1:07 34 ছেকেণ্ডৰ পৰা 2:46 17 ছেকেণ্ডলৈকে। আৰু কাল ৰাত্ৰিৰ নিশা 7:22 8 ছেকেণ্ডৰ পৰা 8:46 16 ছেকেণ্ড পৰ্যন্ত। গতিকে কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি আপোনালোকে বৰ্জন কৰক। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদি কৰিলে ইয়াৰ ফল শুভ নহয়। আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 7:34 পৰা 10:10 আৰু 12:47 পৰা 2:31 3:23 পৰা 5:07 ৰাতি 6:43 সন্ধ্যা সময়ত। আৰু 8:55 পৰা 11:07 1:18 পৰা 2:46 এই অমৃত যুগ আছে। এই সময়খিনি অতি উত্তম। যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য কৰিলে ইয়াৰ ফল শুভই হয়। আজি চতুৰ্দশীৰ একদিষ্ট সন্দীপন, পূৰ্ণিমাৰ নিশি পালন। দৰং জিলাৰ দুনিৰ নাগাৰা নামৰ প্ৰসিদ্ধ পাঠক তিলক চন্দ্ৰ শৰ্মা, খাটৰা আৰু লীলাবাৰী সত্ৰত গোবিন্দ আতা, শিঙিজন গোৱালপাৰা দুধনৈ ফণীন্দ্ৰ চন্দ্ৰ নাথ, শুকদল বৰবৰী শলগুৰি সত্ৰৰ কমলাকান্ত বৰা, বাৰপুজীয়া দিচিয়াল সত্ৰত হোমেন মহন্তৰ তিৰুভাৱ তিথি। দেশভক্ত তৰুণৰাম ফুকন আৰু বিশিষ্ট সাহিত্যিক মহেশ্বেতা দেৱীৰো আজি স্মৃতি দিৱস আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ সম্পদ লাভ, বৃষ শাৰীৰিক কষ্ট, গতিকে সতৰ্ক থাকিব। মিথুন প্ৰশংসা লাভ, কৰ্কট বিদ্যাত লাভ, সিংহ ভ্ৰমণত ক্লান্তি, আৰু কন্যা নানা বিপদ। গতিকে সতৰ্কতাৰ মাজেৰে আজি দিনটো আপুনি আৰম্ভ কৰক। তুলা কৰ্মৰ ব্যস্ততা, বৃশ্চিক উত্তাপজনিত ৰোগ, ধনু আয় বৃদ্ধি, মকৰ কৰ্মনাশ, আৰু কুম্ভ হ'ল শত্ৰুহানি,
মীন অশান্তি বৃদ্ধি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।